হাই কি খবৰ বাৰু আপোনালোকৰ ভালনে আজি বনাব লৈছোঁ মই কঁঠালৰ চব্জি এতিয়া মই কঁঠালৰ বাকলিখিনি গুচাই এয়া কাটি মেলি ল'লোঁ কঁঠালখিনি এতিয়া বইল কৰি লৈ ইয়াত নিমখ আৰু হালধি দি লৈছোঁ আৰু এইখিনি বইল কৰি মেলি হৈ গ'ল এতিয়া মই কাঁহী এখনতে লৈছোঁ বিলাহী পিঁয়াজ আদা জলকীয়া আৰু এফালে নহৰু লৈছোঁ এফালে মছলা নিমখ হালধি কাশ্মীৰ লাল মিৰ্চ পাউডাৰ ধনিয়া পাউডাৰ আৰু গৰম মছলা লৈছোঁ পানী অকণমান দি লৈছোঁ পানীখিনি দিয়াৰ পাছতে মছলাখিনি ভালদৰে মিক্স কৰি এইখিনি অকণমান দেৰি থৈ দিম ঢাকি বাটি এটাতে লৈছোঁ লং ইলাচি ডালচেনি আৰু মই এফালে গেছতে কেৰাহীখন পতাৰ পাছত তেল ঢালি লৈছিলোঁ তেলখিনি গৰম হোৱাৰ পাছতে মই জিৰা দি লৈছোঁ এতিয়া মই গোটা ধনিয়া অকণমান খুন্দতে খুন্দি লৈছিলোঁ দি লৈছোঁ সেইখিনিও প্লেটত উলিয়াই থোৱা লং ইলাচি ডালচেনিখিনি দি লৈছোঁ আৰু শুকান জলকীয়া দুটাও দি লৈছোঁ এতিয়া মই নহৰু আদাখিনি দি লৈছোঁ নহৰুখিনি গোটা গোটাকৈ দিছোঁ আদাখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু জলকীয়া এটাও মই সৰু সৰুকৈ কাটি পিনি দি দিছোঁ ইয়াতে এই গোটেইখিনি দিয়াৰ পাছতে মই পিঁয়াজখিনি কাটি পিনি দি দিছোঁ ইয়াতে পিঁয়াজখিনি এতিয়া অকণমান দেৰি মই ভাজি ল'ম ৰঙচুৱাকৈ পিঁয়াজখিনি অকণমান দেৰি ভজাৰ পাছতে মই বিলাহী কেইটাও টুকুৰা টুকুৰকৈ কাটি দি দিছোঁ সেইখিনিও এতিয়া মছলাখিনি দি দিছোঁ এই গোটেইখিনি অকণমান দেৰি ভাজি ল'লোঁ বিলাহীখিনি ধুনীয়াকৈ গলি মেলি গ'ল যোনখিনি মই কঁঠাল বইল কৰি লৈছিলোঁ সেইখিনি দি লৈছোঁ ইয়াতে কঁঠালখিনিৰ লগতে মই আলু এটাও বইল কৰি লৈছিলোঁ আলুটো ক'বলৈ পাহৰি গৈছিলোঁ আপোনালোকক এইখিনি সিজিবৰ বাবে মই গৰম পানী অকণমান দি লৈছোঁ গৰম পানীখিনি দিয়াৰ পাছত এইখিনি মই আৰু অলপ দেৰি সিজাই মেলি ল'ম এইখিনি অকণমান দেৰি সিজাৰ পাছতে একেবাৰে শেষত আৰু অকণমান গৰম মছলা দি লৈছোঁ কঁঠাল চব্জিখিনি সিজাৰ পাছতে মই একেবাৰে লাষ্টত ধনিয়া অকণমান দি লৈছোঁ ধনিয়াখিনি দিয়াৰ পাছত আৰু অকণমান এইখিনি সিজাই ল'ম আৰু এয়া হৈ গ'ল যদিহে ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব আজিলৈ বাই বাই